মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 2 মধ্যযুগৰ অসম পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল? তোমালোকে উত্তৰত লিখিবা আহোমসকল ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল? তোমালোকে উত্তৰত লিখিবা চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই। গ নম্বৰ প্ৰশ্নটো হৈছে মূলা গাভৰু কোন আছিল? তোমালোকে উত্তৰত লিখিবা মূলা গাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে? তোমালোকে উত্তৰত লিখিবা 1681 খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। ঙ নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? তোমালোকে উত্তৰত লিখিবা কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন? তোমালোকে উত্তৰত লিখিবা চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ। 2 নম্বৰত দিয়া আছে ক্ৰমানুসাৰে সজোৱা। ইয়াত দিয়াবোৰ মই তোমালোকক ক্ৰমানুসাৰে সজাই লিখি দিছোঁ। তোমালোকে চাই লিখি ল'বা। প্ৰথমতে তোমালোকে লিখিবা ঙ নম্বৰ স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন। তাৰ পাছত তোমালোকে লিখিবা প্ৰথম 6 নম্বৰ ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰীল খাৰ কামৰূপ আক্ৰমণ। তাৰ পাছত তোমালোকে লিখিবা খ নম্বৰ হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ। তাৰ পাছত লিখিবা ঘ নম্বৰ মীৰ জুমলাৰ অসম আক্ৰমণ। তাৰ পাছত লিখিবা গ নম্বৰ শৰাইঘাটৰ যুদ্ধ। তাৰ পাছত লিখিবা ক নম্বৰ ইয়াণ্ডাবু সন্ধি। তিনি নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ক নম্বৰ উক্তিটো হৈছে আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। খ নম্বৰ উক্তিটো হৈছে চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। গ নম্বৰত দিয়া আছে মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঘ নম্বৰ উক্তিটো হৈছে কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয়। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঙ নম্বৰত দিয়া আছে চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। প্ৰথম 6 নম্বৰ উক্তিটো হৈছে কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। চাৰি নম্বৰত দিয়া আছে খালী ঠাই পুৰোৱা। ক নম্বৰত দিয়া আছে আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন তোমালোকে খালী ঠাইত লিখিবা অসম। খ নম্বৰত দিয়া আছে আহোমসকলে দেশ নামৰ দেৱতাক পূজা সেৱা কৰিছিল। তোমালোকে খালী ঠাইত লিখিবা চোমদেউ।
গ নম্বৰত দিয়া আছে দেশ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ হিন্দু নাম। তোমালোকে খালী ঠাইত লিখিবা স্বৰ্গনাৰায়ণ। ঘ নম্বৰত দিয়া আছে সন্ধিয়াই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা দেশ লৈ স্থানান্তৰিত কৰে। তোমালোকে খালী ঠাইত লিখিবা কমতাপুৰ। ঙ নম্বৰত দিয়া আছে দেশ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল। তোমালোকে খালী ঠাইত লিখিবা ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ। প্ৰথম ছ নম্বৰত দিয়া আছে দেশ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। তোমালোকে খালী ঠাইত লিখিবা ভূঞা। ৫ নম্বৰত দিয়া আছে ৫০টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল। তোমালোকে উত্তৰত লিখিবা স্বৰ্গদেউ চুকাফাই ১৮২৮ খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য স্থাপন কৰিছিল। তেওঁ ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল আৰু প্ৰথমে চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল, ইয়াৰ ফলাফল কি হ'ল। তোমালোকে উত্তৰত লিখিবা শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। এই যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগল সেনাপতি ৰামসিংহক পৰাস্ত কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে চিলাৰায় কোন আছিল, তেওঁ কি কি ৰাজ্য জয় কৰিছিল। তোমালোকে উত্তৰত লিখিবা চিলাৰায় আছিল কোচ ৰজা নৰনাৰায়ণৰ ভায়েক আৰু সেনাপতি। তেওঁ কছাৰী ৰাজ্য, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্য জয় কৰিছিল আৰু গৌড় ৰাজ্য আক্ৰমণ কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে বাৰভূঞাসকল কোন। তোমালোকে উত্তৰত লিখিবা বাৰভূঞাসকল মূলতঃ কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল, যিসকলক কমতেশ্বৰ দুৰ্লভ নাৰায়ণে গৌড়েশ্বৰ ধৰ্মনাৰায়ণৰ পৰা লাভ কৰিছিল। তেওঁলোকৰ ভিতৰত চণ্ডীবৰ মুখিয়াল আছিল। তেওঁলোক পাছলৈ অসমত বাৰভূঞা হিচাপে জনাজাত হৈছিল। এই চণ্ডীবৰৰ বংশতেই শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। ঙ নম্বৰ প্ৰশ্নটো হৈছে কছাৰীসকল কোন। তোমালোকে উত্তৰত লিখিবা কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদসকলৰ মতে তেওঁলোকে অতীতত কামৰূপ ৰাজ্য শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, ময়মনসিংহৰ পৰা বংগোপসাগৰৰ পাৰলৈকে বিস্তৃত আছিল। চুতীয়া, কোচ, ত্ৰিপুৰী, গাৰো, ৰাভা, লালুং, ডিমাছা আদি জনগোষ্ঠীসমূহ আদিতে কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। ৬ নম্বৰত দিয়া আছে পাঠত থকা মানচিত্ৰ দুখনৰ এটি তুলনামূলক চমুটোকা প্ৰস্তুত কৰা। ইয়াত মই তোমালোকক পাঠত থকা মানচিত্ৰ দুখনৰ চিত্ৰ দি দিছোঁ। এইখিনি তোমালোকে চাই ল'বা। এই মানচিত্ৰ দুখনৰ মই তোমালোকক এটি তুলনামূলক চমুটোকা লিখি দিছোঁ। তোমালোকে লিখিবা মানচিত্ৰ দুখনৰ তুলনামূলক চমুটোকা তলত দিয়া হ'ল। প্ৰথম মানচিত্ৰখন ত্ৰয়োদশ শতিকাৰ অসমৰ আনুমানিক মানচিত্ৰ, য'ত আহোমসকল অহাৰ সময়ৰ অসমৰ সীমা আৰু তেতিয়া থকা সৰু সৰু ৰাজ্যসমূহ যেনে কামৰূপ, কমতা, চুতীয়া, কছাৰী আদি দেখুওৱা হৈছে। এই সময়ত অসমৰ সীমা
বৰ্তমানৰ দৰে সুসংগঠিত নাছিল। দ্বিতীয় মানচিত্ৰখন ষোড়শ শতিকাৰ আহোম ৰাজ্যৰ আনুমানিক মানচিত্ৰ, য'ত আহোম ৰাজ্যৰ সীমা যথেষ্ট বিস্তৃত হোৱা দেখুওৱা হৈছে। এই সময়ত কোচ ৰাজ্যও গঠন হৈছিল আৰু দুয়োখন ৰাজ্যৰ সীমাৰ সংঘৰ্ষ হৈছিল। দুয়োখন মানচিত্ৰৰ তুলনাত দেখা যায় যে ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমৰ ভৌগোলিক সীমা সলনি হৈছিল আৰু আহোম ৰাজ্যই বিস্তৃতি লাভ কৰিছিল।